আমাৰ 2000 3000 4000 5000 যিমান চালক হয় গ্ৰুপত এড কৰক CM তাত মই লৈ যাম মই কথা দিলো আপোনালোকক কিন্তু একগোট হ'ব লাগিব অকল হিন্দুখিনিয়ে নিম কিন্তু মুছলিমখিনিক কিন্তু মই নিনিম আৰু এই মুছলিমখিনি থাকাৰ কাৰণে CM একো কাম নকৰে এই হিন্দুখিনি যদি 3-4 হাজাৰ 5 হাজাৰ যদি চালক আছে আমাৰ গাড়ীৰ লাইনৰ দি নহয় মুখ্যমন্ত্ৰী আঁচনিৰ পৰা 2 লাখ টকাকেও আমি দিব পৰাকৈ সক্ষম আছে এখনি কথা এটলিষ্ট ক'ব পাৰিম CMক যে স্যাৰ আমাৰ অৱস্থা এনেকুৱা গতিকে আমাক 2 লাখ এটা এককালীন সাহায্য দিয়ক CM পটাককে দি দিব তাতে যদি আলী আকবৰ খান মোহাম্মদ যদি লিষ্টত নাম সোমায় তেতিয়াহ'লে CM ডাইৰেক্ট নাকচ কৰি দিব কেনসেল কৰি দিব ধুবুৰী হেন জাগাত হনুমান মন্দিৰৰ ওচৰত গৰুৰ মাথা দি যায় আজি যদি জাতিটো যদি আপোনালোকে জীয়াই নাৰাখে অনাগত দিনত আপোনালোকৰ ল'ৰা ছোৱালী ভুগব এইখিনি কথা ভৱিষ্যতত আপোনাৰ ল'ৰা ছোৱালী মুখ তুলি কিনে বজাৰত যাব নোৱাৰিব গম পাইছেনে ভৱিষ্যতৰ কথা চিন্তা কৰি কিনে একগোট হওক সঁচা কথা কৈছোঁ অকল গাড়ীখন চলাই খালে নহ'ব আমি এটা কৰ্ম কৰি খাই আছোঁ গতিকে মই সকলোকে কৈছোঁ অকল ইয়াত আলী আহমেদ খান যাতে কোনেও এড নকৰে দিগন্তক উত্তম তোমালোককো কৈছোঁ মই যাতে তোমালোকে এড নকৰা আৰু এই লিংকটো গ্ৰুপৰ লিংকটো বেলেগ গ্ৰুপত শ্বেয়াৰ কৰি নেবা যোনে হিন্দু অসমীয়া তাকহে এড কৰাই দিবা শ্বেয়াৰ কৰি দিলে কি হ'ব তাতে সোমাই যাব এই শ্বেয়াৰ কৰি দিওঁতে কেইদিনমান আগতে কোনোবা এজন আলী বুলি আহিছিলে মই যেতিয়া মই ডিটেইলছ চালোঁ বোলে এইটো কি কাম কৰিছা তোমালোকে তাৰপিছত উত্তমক কওঁতে উত্তমে ৰিমুভ মাৰি দিছে মনে মনে তো ইয়াতে আমাৰ যিখিনি কথা বতৰা আলোচনা হয় যাতে কোনো কায়ো গ্ৰুপত ইয়াৰে ভয়েস নোট কেতিয়াও শ্বেয়াৰ নকৰা নহ'লে জাতিগত সংঘৰ্ষ হৈ যাব আমি যিখিনি কৰোঁ যিখিনি প্লেনিং কৰোঁ আমাৰ মাজতে থাকিব গম পাইছে মই সকলোকে কৈছোঁ গতিকে আমি অলপ আলোচনা কৰিলে ইয়াৰ ভয়েস নোট হওক পিকচাৰ হওক বেলেগ গ্ৰুপত কোনেও হেৰি নকৰিবা এইটো সদায় টপ সিক্ৰেট গ্ৰুপ বুলি ভাবিব এইটো আমি সকলোৱে একতা হৈ থাকিম কিন্তু ৰাইজক দেখুৱাব নালাগে সময় আহিলে আমি নিজে নিজে ওলাই আহিম RSS কেনেকুৱা RSS এনেকুৱা গতিকে আপোনালোকক মই সকলোকে কৈছোঁ যাতে ইয়াৰে গ্ৰুপৰ ভয়েস নোট হওক পিকচাৰ হওক কোনো গ্ৰুপত প্ৰেৰণ নকৰে একমাত্ৰ জাতিৰ কথা চিন্তা কৰে গম পাইছেনে জাতিৰ কথা চিন্তা কৰি যাতে কোনেও প্ৰেৰণ নকৰে ধন্যবাদ ভাৰত মাতা কি জয় ইয়াত মুছলিম মিয়া হওক গৰিয়া হওক মৰিয়া হওক মুছলিম সম্প্ৰদায়ৰ মানুহ কাকো এড নকৰিব ইয়াত আমাৰ অকল অসমীয়া হিন্দু অকল অসমীয়া বুলি কথা নাই হিন্দু মানে বঙালী হ'ব পাৰে মাৰোৱাৰী হ'ব পাৰে বিহাৰী হ'ব পাৰে নেপালী হ'ব পাৰে অকল হিন্দুখিনি ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে মুছলমানখিনি থকাৰ বাবে হেনো CM একো কাম নকৰে হয় আপোনালোকে ঠিকই শুনিছে মুছলিম কাকো এড নকৰিবি গ্ৰুপত অকল হিন্দু বঙালী মাৰোৱাৰী বিহাৰী হ'ব পাৰিব অকল হিন্দু হ'ব লাগিব কিন্তু মুছলিম হ'লে নহ'ব মুছলমান কেব চালকক একাকৰীয়া কৰি হিন্দু কেব চালকৰ প্ৰলোভন হেমেন তালুকদাৰ নামৰ এজন যুৱকৰ হিন্দু কেব চালকক মুখ্যমন্ত্ৰীৰ ওচৰলৈ নি 2 লাখকৈ আৰ্থিক সাহায্য দিয়া প্ৰলোভন দিছে এইজন যুৱকে এটা হোৱাটছআপ অডিঅ' ৰেকৰ্ডিঙে এতিয়া সামাজিক মাধ্যমত চৰ্চাত আছে আৰু এতিয়া কথা হ'ল সঁচাই কিয় হিন্দু আৰু মুছলমানক ভাগ কৰিছে সঁচাই মুছলমান লোক থাকিলে মুখ্যমন্ত্ৰীয়ে সাহায্য নিদিয়ে নেকি ইয়াৰ উচিত তদন্ত হ'ব লাগে এইজন লোকৰ ওপৰত উচিত তদন্ত হ'ব লাগে কিয় এনেকুৱা ধৰণৰ মন্তব্য তেওঁ প্ৰকাশ কৰিছে আৰু যদিহে ভাল লাগিলে সকলোৰে মাজত শ্বেয়াৰ কৰিব লাইক এটা কৰি দিব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চাবৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল